সমাগত পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰিবলৈ চলাই আছে নিৰ্বাচনী কুচকাৱাজ। উল্লেখ্য যে ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা কলিতা ভৱনত আজি অসম গণ পৰিষদ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত অসম গণ পৰিষদ দলৰ ভেটি পঞ্চায়ত নিৰ্বাচনত কেনেকৈ শক্তিশালী কৰিব পৰা যায় নেতা কৰ্মীয়ে তাৰ ৰণকৌশল প্ৰস্তুতি হাতত লোৱা পৰিলক্ষিত হয়। কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলাৰ অভিভাৱক ভূপেন ৰায়, বিলাসীপাৰা পূব বিধানসভাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তিনিবাৰৰ প্ৰশান্ত কুমাৰ বৰুৱা ওৰফে জেম বৰুৱা, গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মহিবুল হক, অসম বাৰ্ষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায় আদিকে ধৰি অসম গণ পৰিষদ দলৰ বিভিন্ন বিভাগৰ পদবীধাৰী ব্যক্তিৰ লগতে দলীয় সতীৰ্থবৃন্দ উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আপোনালোকে নিশ্চয় কৈছে দেখিছে আমাৰ যিখন বেনাৰ আমি দিছোঁ, এইখন পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি আজিৰ এই সভাখন হৈছে আৰু এইখন সম্পূৰ্ণৰূপে সাংগঠনিক সভা। আৰু এইখন সভাত আমি সমষ্টি কমিটিৰ আমাৰ যিখন আমাৰ কমিটি আছে তাৰে ভিতৰত বিধানসভা সমষ্টি ভিত্তিত আমাৰ কমিটি আছে আৰু এখন ডিষ্ট্ৰিক্ট মানে প্ৰশাসনিক ডিষ্ট্ৰিক্ট ভিত্তিত এখন জিলা কমিটি আছে আৰু বাকীবিলাক আমাৰ বিধান পৰিষদ বুলি কোৱা হয়। সেইমতে আমাৰ ধুবুৰী জিলাত বিশেষকৈ বিলাসীপাৰা বিধান পৰিষদ, আমাৰ গৌৰীপুৰ বিধান পৰিষদ, ধুবুৰী বিধান পৰিষদ, বীৰসিং জৰুৱা বিধান পৰিষদ আৰু গোলকগঞ্জ, ইয়াৰে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু কেন্দ্ৰীয় প্ৰতিনিধি যিসকল আছে তেখেতসকলক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু জিলা কমিটিৰ সভাপতি ডাঙৰীয়াকে আদি কৰি জিলা কমিটিৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি যিহেতু অনুষ্ঠিত হ'ব তাত যাতে দলে ভাল ফল দেখুৱাব পাৰে তাৰ কাৰণে আমি সাংগঠনিক দিশখিনি আগুৱাব বিচাৰিছোঁ আৰু সেইমতে এই সভাখন আজি অনুষ্ঠিত কৰা হৈছে। আমি আশা কৰোঁ আমাৰ অহা সপ্তাহৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ আমাৰ সাংগঠনিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমাৰ অনুষ্ঠিত হ'ব আৰু সেই সভাখন অহা 23 তাৰিখৰ আগতে নাইবা 23 তাৰিখৰ দিনাখন আমাৰ অনুষ্ঠিত হ'ব। অসম গণ পৰিষদ দলৰ পৰা হয় পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবনে? কৰিম আমি। যেহেতু বিজেপি আৰু এজেপি এলাউন্স আছে, কেনেকৈ নাই পঞ্চায়তৰ আমাৰ এলায়েন্সৰ কথাটো এতিয়ালৈকে ওপৰমহলত আমাৰ আলোচনা হোৱা নাই। গতিকে আমি দল হিচাপে আমি এইটো নিজাববীয়াকৈ আমি আগবাঢ়ি যাম। যদি বিজেপি আগবাঢ়ি আহে তেতিয়াহ'লে আমি ইয়াত আমাৰ যিসকল আছে তেখেতসকলৰ লগত আলোচনা আমাৰ অনুষ্ঠিত হ'ব। ঠিক ধন্যবাদ। অসম গণ পৰিষদৰ 4টা আমাৰ ধুবুৰী সমষ্টি যিবিলাক বিধান পৰিষদ আছে গোটেইকেইটা একত্ৰিত গোট খাই আমি এটা বৰ্ধিত কাৰ্যনিৰ্বাহক গ্ৰহণ কৰা হৈছে বিলাসীপাৰা বিধানসভাৰ নেতৃত্ব। ইয়াত আমাৰ অসম গণ পৰিষদৰ এজন অন্যতম সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়া, আমাৰ এক্স-MLA প্ৰশান্ত কুমাৰ বৰুৱা, ধুবুৰী ডিষ্ট্ৰিক্টৰ সভাপতি অমল শ্বাহ, বিলাসীপাৰা বিধান পৰিষদৰ সভাপতি আৰু গৌৰীপুৰ, ধুবুৰী, গোলকগঞ্জ সব জেগাৰ গোটেইকেইটা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী গোটেইকেইটা গোট খাইছে। আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ আহিছে ইয়াত আৰু আমিও ইয়াত যোগদান কৰিছোঁ, যিহেতু মই এজন বিলাসীপাৰাৰ এক্সিকিউটিভ হয়। কথাটো হৈছে যে আগন্তুক যিহেতু আমাৰ কুচকাৱাজ চলি আছে পঞ্চায়ত ইলেকশ্যন লৈ, সেই পঞ্চায়ত ইলেকশ্যনলৈকে আমি কেনেকৈ আগবাঢ়িম, কেনেকৈ খেলিম, এইটো উপলক্ষে আমি এটা আলোচনাত বহিছোঁ আৰু আশাবাদী যে আমি ভাল এটা ফলাফল গ্ৰহণ কৰিম আমাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যন। কিন্তু কথাটো হৈছে যে আমাৰ কৰ্মীৰ মাজত এটা উৎসাহ দেখা গৈছে বহুত দিন পাছত, যে আমি মিটিং হৈয়ে আছে আমাৰ বহুত দিন পাছত এটা আমাৰ 5টা সমষ্টি যেতিয়া একেলগে গোট খায় কি হয় আপোনালোকে গমেই পায়। চ' একেলগে গোট খাই আমি এটা উৎসাহ পাইছোঁ, কাৰণ পঞ্চায়ত ইলেকশ্যনটো আমাৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট, কাৰণ পঞ্চায়তৰ ইলেকশ্যনৰ পিছত আমাৰ 2026ৰ এছেম্বলি ইলেকশ্যন আহিব। চ' দুটা ইলেকশ্যন আমাৰ কাৰণে, প্ৰতিটো ইলেকশ্যন এটা পলিটিকেলৰ কাৰণে এটা এক্সাম হয়। চ' আমি প্ৰতিটো ইলেকশ্যনত আমাৰ যিমানখিনি আমি পাৰোঁ আমি আমাৰ 100% দিয়াৰ চেষ্টা কৰোঁ। চ' সেইকাৰণে আমাৰ ইয়াত অসম গণ পৰিষদৰ মেইন যিবিলাক দায়িত্ব থকা ব্যক্তি একত্ৰিত হৈ আগন্তুক পঞ্চায়ত ইলেকশ্যন নিৰ্বাচনৰ কাৰণে আমি এটা কিবা প্ৰি প্লেনিং কৰোঁ আৰু এটা আশাবাদী যে ভাৰতীয় জনতা পাৰ্টি যদি আমাৰ লগত আহে
বিলাসীপাৰাৰ কথাটো বিলাসীপাৰা যদি বিলাসীপাৰা ধুবুৰী গৌৰীপুৰলৈ য'ত আহে একত্ৰিত হয় আমি ৱেলকাম জনাম আমিও তেখেতসকলৰ লগত লগ লাগি ইলেকশ্যন খেলিম এইটো এটা ওপৰৰ লিডাৰৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ আমাৰ অবজাৰ্ভাৰ্ছ প্ৰতিটো কাৰণ আমি এটা অসম গণ পৰিষদ এটা চৰকাৰৰ মানে অন্যতম মিত্ৰজোঁট পাৰ্টি হয় চ' এই মিত্ৰজোঁট পাৰ্টিত আমাৰ এটা ছিষ্টেম আছে প্ৰট'কল আছে এই প্ৰট'কল ওপৰৰ পৰা গাইডলাইন যিটো গুৱাহাটীৰ পৰা আহিব ষ্টেটৰ পৰা তেনেকৈ আমি আগবাঢ়ি যাম চ' আশাবাদী যে আমি এই পঞ্চায়ত ইলেকশ্যনত যি ফলাফল গ্ৰহণ কৰিম তাৰপিছত আমি 2026 ইলেকশ্যনত আমি আগবাঢ়ি যাম ধন্যবাদ মিত্ৰজোঁটৰ পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি কেইদিনমান আগতে আমাৰ অসম গণ পৰিষদৰ অফিচত আহিছিল তেওঁ আমাক এটা বাৰ্তা দি গৈছে তেওঁ নিজাববীয়াকৈ কৈ গৈছে যে অসম গণ পৰিষদ পাৰ্টি সবতকৈ বিজেপিৰ যিমান মানে মিত্ৰজোঁট পাৰ্টি তাতকৈ সবতকৈ বেষ্ট ফ্ৰেণ্ড বুলি চ' যেতিয়া ইমান এটা অসম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেচিডেণ্টে কৈ গৈছে তাৰপিছত আৰু একো ক'ব নালাগে কাৰণ প্ৰেচিডেণ্টৰ ওপৰততো কোনো নহয় হয় ন চ' কাৰ্যকৰ্তা প্ৰেচিডেণ্ট তাৰপিছত ভোটাৰ্ছ চ' এইটো আমাৰ দলৰ ৰণনীতিটো আমাৰ প্ৰেচিডেণ্টে ডিচাইড কৰিব আমি নহয় আমি এটা সাধাৰণ কৰ্মী হয় দলৰ প্ৰেচিডেণ্টে হাইকমাণ্ডে যিটো অৰ্ডাৰ দিব আমি এইটো মানি চলিম আমাৰ কিবা কথা বাৰ্তা এইবিলাক আমাৰ মিটিঙত আলোচনা থাকিবই এই আলোচনাৰ মাধ্যমে যে এইটো শেষ এইটো নহয় কাৰণ দলৰ সৰ্বসৰ্বা সভাপতি মহোদয় কাৰ্যকৰী সভাপতি মহোদয় আছে তেখেতসকলে চেণ্ট্ৰেল এটা কমিটি আছে এক্সিকিউটিভ কমিটি তেখেতসকলে যি কথাটো আমাক আদেশ দিব সেই আদেশ আমি এজন কৰ্মী হৈ একদম সশস্ত্ৰ সেনা হৈ কাম কৰি যাম জেনেৰেল ছেক্ৰেটাৰী মহোদয় অবজাৰ্ভাৰ হয় আমাক তেওঁ জনাব বাকীখিনি কথা পঞ্চায়ত ইলেকশ্যন আমি খেলিম আমি ভাল ফলাফল পাম বুলি আমি আশা ৰাখিছোঁ কাৰণ আমাৰ গোটেই অসমত ধুবুৰী প্ৰত্যেকটো সমষ্টিতে আমাৰ ৱাৰ্কাৰ প্ৰচুৰ পৰিমাণে ৱাৰ্কাৰ আছে আৰু ৱাৰ্কাৰখিনিক আমি কামত খটাব পাৰোঁ নিজিকা কোনো কাৰণ নাই আমি জিকা নিশ্চিত যিটো এলাউন্স আছে বিজেপি এজেপি আমাৰ যিটো ডিৰেকশ্যনৰ ওপৰৰ পৰা আছে আমি লোকেলি এডজাষ্ট কৰি ল'ম যদি তেওঁলোকে আমাৰ এলায়েঞ্চ কৰে আমি কৰিম এলায়েঞ্চত খেলিম আৰু যদি তেওঁলোকে কৰিব নিবিচাৰে আমি নকৰোঁ আমি নিজে খেলিম ঠিক আছে কিন্তু লোকেলি বিধান পৰিষদে তেওঁলোকে আলোচনা কৰিব তাৰ লোকেলি বিজেপিৰ লগত তেওঁলোকে যদি এলায়েঞ্চ কৰে কৰিব আৰু নহয় যদি আমাৰ বিধান পৰিষদে ভাবে নিজাববীয়াকৈ খেলিম